নয়দিতা সকলোৰে তেনেই মৰম লগা, কম বেছি পৰিমাণে সকলোৰে চিনাকি। অক্ষমতাক নেওচি সক্ষমতাৰে নিগৰিওৱা তাইৰ গীতবোৰ শুনিছোঁ। ইয়াত দেখিছে নহয় নয়দিতাৰ প্ৰাৰ্থনা গৃহ, য'ত তালমানৰ জৰিয়তে গুৰুজনাৰ আৰ্হিৰে এফাকি ঘোষা, এফাকি নাম, এফাকি বৰগীত গোৱা আমি মিডিয়াৰ জৰিয়তে দেখিছোঁ, শুনিছোঁ। এক কথাত যি শিল্পই খাটি শিল্প, যাৰ দৰ্পণত জীৱন প্ৰতিফলিত হয়। সেয়েহে আহক নয়দিতাৰ কণ্ঠত এফাকি গীত শুনোহি। শান্তি সাগৰলে বুলি আয়ো মহামিলনলে বুলি, যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে, ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে, ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। যিয়ে নহওক, এই ক্ষেত্ৰত পৰিয়ালৰ লগতে মাক দেউতাকৰ কথা ক'বই লাগিব। তেওঁলোকৰ যি সাহস আৰু আত্মত্যাগেৰে তেওঁলোকৰ জীৱন চলাই লৈ গৈ আছে। এই ক্ষেত্ৰত নয়দিতাৰ লগতে পৰিয়ালবৰ্গৰ অনাগত দিনৰ প্ৰতিটো মুহূৰ্তে শুভ হওক, এই শুভকামনাৰে ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।